পৰিবহণ বিভাগৰ এটা হঠকাৰী সিদ্ধান্ত ৰাজ্যখনৰ ভিতৰতে কেৱল কামৰূপ জিলা পৰিবহণ বিভাগৰ অধীনস্থ বাহনৰ ফিটনেছ চাৰ্টিফিকেট সম্বন্ধীয় কাম-কাজ ব্যক্তিগত এজেন্সিক হস্তান্তৰ ৰাজ্যৰ ফিটনেছ চাৰ্টিফিকেটৰ যাৱতীয় কাম হস্তান্তৰ কৰিছে ক্লিয়ানিয়াৰ ৰিলেটৰ প্ৰাইভেট লিমিটেড অট'মেটেড ভেহিকেল ফিটনেছ টেষ্টিং ষ্টেচন নামৰ এটা এজেন্সিক। আপুনি যদি বাণিজ্যিক যান বাহনৰ গৰাকী তেন্তে কামৰূপ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপলব্ধ নহয় আপোনাৰ গাড়ীৰ ফিটনেছ চাৰ্টিফিকেট। আপোনাৰ বাহনখন লৈ যাব লাগিব কামৰূপ জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত থকা কেন্দুকোনা অঞ্চললৈ। গাড়ীখন লৈ যাবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিৰ মদনপুৰত থকা টোল প্লাজাত পৰিশোধ কৰিব লগা হৈছে টোল কৰ। বিশেষকৈ এই সিদ্ধান্তই দক্ষিণ কামৰূপ অঞ্চলৰ যান বাহনৰ গৰাকীসকলক বাৰুকৈয়ে সোধাইছে মাধমাৰ। নগৰবেৰা, বকো, ছয়গাঁও, বিজয়নগৰ আদি অঞ্চলৰ বাণিজ্যিক যান বাহনৰ গৰাকীসকল এতিয়া জিয়াতো ভুগিছে পৰিবহণ বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলাৰ আহ্বায়ক শিৰজ দাসে। সমগ্ৰ অসমতে যি বৃহত্তম পৰিবহণ বিভাগ আছে, প্ৰতিটা বিভাগৰ জিলাৰ ক্ষেত্ৰত চৰকাৰে যি হঠকাৰী সিদ্ধান্ত আছে অকল কামৰূপ জিলাৰ গ্ৰাম্য পৰিবহণ বিভাগটোৰ ক্ষেত্ৰতে হৈছে। এই সিদ্ধান্তক আমি আদৰণি জনাব পৰা নাই। ই এক চিন্তাৰ বিষয় যে আমাৰ কামৰূপ জিলাৰ যিখিনি বাণিজ্যিক গাড়ী চালক বা গাড়ীৰ মালিকসকল আছে, যোৱা বিগত সময়ছোৱাত তেওঁলোকে আহি আমাৰ আমিনি গাঁৱৰ যি পৰিবহণ বিভাগ আছিলে এই বিভাগত তেওঁলোকে পোনপটীয়াকৈ আহি পেলাই ফিটনেছৰ কাম কাজ কৰিছিল। ইতিমধ্যে যে কিয় এনেকৈ এখন মাত্ৰ জিলাৰ, বিশেষকৈ আমাৰ কামৰূপ জিলাৰ গ্ৰাম্য অঞ্চলৰ যিখিনি মালিক আৰু পৰিবহণ বিভাগৰ মালিকসকল আছে তেওঁলোকে গৈ পেলাই বা এটা চাৰিআলিৰ কেন্দুকোনাত তেওঁলোকে ফিটনেছৰ কাম কৰিব লগা হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ যি আৰু আকৌ এটা পুনৰাই মাধামাৰ হ'ল যে তেওঁলোকে আকৌ ইয়াৰ পৰা গৈ বাহঁটা চাৰিআলিলৈ যাওঁতে তেওঁলোকৰ টোল গেটত এক্সট্ৰা এটা খৰচ ভৰিব লগা হ'ল, এক্সট্ৰা তেল খৰচ কৰিব লগা হ'ল আৰু সময় দিব লগা হ'ল। ইয়াৰ উপৰিও চৰকাৰে যিধৰণে সিদ্ধান্ত লৈছে, আনফালে চৰকাৰৰ যি আমিনি গাঁৱৰ যি পৰিবহণ বিভাগ আছে এই বিভাগৰ কৰ্মচাৰীসকলৰ কাম কিছু কমি গ'ল আৰু কাম কমি যোৱাৰ ফলত অন্ততঃ চৰকাৰৰ পোনপটীয়াকৈ ৰাজহৰ ক্ষেত্ৰতো কাম মানে পইচাটো কমি গৈছে, কাৰণ ইয়াত কাম কাজৰ ক্ষেত্ৰতো তেনে কমি গৈছে আৰু এটা ব্যক্তিগত খণ্ডক তেনেকুৱা ধৰণৰ ৰাজহ আদায় কৰাৰ কাৰণে ফিটনেছৰ কাম দিয়াৰ কাৰণে চৰকাৰৰ ইতিমধ্যে লছ হৈছে। এই ক্ষেত্ৰত আমি কামৰূপ জিলাৰ ফালৰ পৰা এই ক্ষেত্ৰত এই সিদ্ধান্তক আমি কোনোপধ্যে আমি আদৰণি জনাব পৰা নাই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাগৰাকীও যান বাহনৰ গৰাকী তথা চালকে। পৰিণতিত এতিয়া কামৰূপ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত নাই সমাগম। হামিয়াই হিকটিয়াই সময় পাৰ কৰিছে এতিয়া কাৰ্যালয়টোৰ বিষয় কৰ্মচাৰীয়ে। পৰিপ্ৰেক্ষিতত আৰ্থিক মাধমাৰৰ পৰা ৰক্ষা পাবলৈ যান বাহনৰ গৰাকীসকলে টোল টেক্স পৰিশোধ কৰি কেন্দুকোনালৈ ফিটনেছ চাৰ্টিফিকেটৰ বাবে যোৱাতকৈ বিকল্প হিচাপে অন্য দ্বিতীয় কাৰ্যালয়লৈ ঢাপলি মেলিছে। সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে যে ৰাজ্যখনৰ সকলো দ্বিতীয় কাৰ্যালয়ত ফিটনেছ চাৰ্টিফিকেটৰ কাম অব্যাহত থকাৰ বিপৰীতে কামৰূপ জিলাত কিয় এনে ব্যৱস্থা বলৱৎ কৰা হ'ল? কাৰ স্বাৰ্থত কাৰ উদৰ পূৰাবলৈ পৰিবহণ বিভাগৰ ৰাজহৰ এটা বুজন পৰিমাণৰ অংশ ব্যক্তিগত এজেন্সিক কমিছন হিচাপে আদায় দি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে? সকলোৱে এতিয়া পৰিবহণ বিভাগৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ উত্থাপন কৰিছে দাবী। এনে ব্যৱস্থাৰে কামৰূপ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় চলি থাকিলে হয়তো তলা ওলমিব পাৰে কাৰ্যালয়টোত। জিলাখনৰ ৰাইজে হেৰুৱাব লাগিব পাৰে জিলা পৰিবহণ কাৰ্যালয়টো। শেহতীয়াকৈ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ এটা হঠকাৰী সিদ্ধান্ত পোহৰলৈ আহিছে আৰু এই হঠকাৰী সিদ্ধান্তটো হ'ল যে সমগ্ৰ অসমৰ প্ৰতিখন জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিপৰীতে কেৱল মাত্ৰ কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ যি ফিটনেছ সম্বন্ধীয় যাৱতীয় কাম কাজ আছিল এই কাম কাজখিনি কিন্তু এটা ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা হৈছে আৰু এই ব্যক্তিগত খণ্ডটোৰ যিটো এজেন্সিক দিয়া হৈছে সেয়া হ'ল কেন্দুকোনাত। আৰু কেন্দুকোনাটো সমগ্ৰ অসমৰ ৰাইজে জানে যে কেন্দুকোনা হৈছে কামৰূপ জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত অৱস্থিত এটুকুৰা ঠাই আৰু এই কেন্দুকোনাত যিহেতুকে অসম চৰকাৰৰ কামৰূপ জিলা পৰিবহণ বিভাগৰ ফিটনেছ সম্বন্ধীয় কাম কাজখিনি এটা ব্যক্তিগত খণ্ডক গতাই দিয়া হ'ল, তাৰ পৰিণতিত জিয়াতো ভুগিবলগীয়া হৈছে কামৰূপ জিলাৰ বাণিজ্যিক যান বাহনৰ গৰাকীসকল। আৰু এই বাণিজ্যিক যান বাহনৰ গৰাকীসকলে এতিয়া
বিশেষভাৱে যদি মই ক'বলৈ যাওঁ তেনেহ'লে দক্ষিণ কামৰূপ অঞ্চলৰ নগৰবেৰা, ছয়গাঁও, বকো, বিজয়নগৰ, মিৰ্জা এই যে দক্ষিণ কামৰূপ অঞ্চল আছে, এই দক্ষিণ কামৰূপ অঞ্চলৰ বাণিজ্যিক বাহনৰ গৰাকীসকলে ফিটনেছ বনাবলৈকে যাবলগীয়া হৈছে কেন্দুকণালৈকে। আৰু কেন্দুকণালৈকে যাওঁতে সকলোৱে জানে যে ৰাষ্ট্ৰীয় ঘাইপথত থকা বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী যি মদনপুৰত থকা যি টোল গেট আছে, এই টোল গেটত কিন্তু এটা বিশেষ ধনৰাশি আদায় দি কিনে গাড়ীবোৰ যাবলগীয়া হয় কেন্দুকণালৈকে। আৰু এই টোল গেট পৰিশোধ কৰি যিহেতুকে কেন্দুকণালৈকে যাবলগীয়া হয় যান বাহনৰ গৰাকীসকল বা চালকসকল, তাৰ পৰিণতিত কি কৰিছে এই চালকসকল বা গৰাকীসকলে কেন্দুকণাত যোৱাতকৈ তেওঁলোকে অন্য কোনো জিলাৰ যি পৰিবহণ বিষয়াৰ কাৰ্যালয় আছে তাত গৈ ফিটনেছ বনোৱা আৰম্ভ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় যি আমিনগাঁৱত অৱস্থিত, এই কাৰ্যালয়টোত কিন্তু এতিয়া জনসমাগম কমি গৈছে। ইয়াত কোনো ধৰণৰ যান বাহনৰ গৰাকী বা চালকসকলৰ ভিৰ ভাৰ এতিয়া দেখা পোৱা নাযায়। হয়, এইটো আপোনাৰ একাংশ আপোনাৰ একাংশ পালি নেতা বা নেতাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আমাৰ সমগ্ৰ কামৰূপ জিলাৰ মানুহখিনিক কষ্ট দিয়া হৈছে চৰকাৰী কৰ্তৃপক্ষৰ তৰফৰ পৰা। আমি দেখিছোঁ আগতে আমি এখন বাহন যেতিয়া পঞ্জীয়ন কৰি যেতিয়া ফিটনেছ আমি ল'ব লাগে, তেতিয়াহ'লে আমি আপোনাৰ আমিনগাঁৱত আমি ফিটনেছ কৰিলে হয় আগতে, কিন্তু আজি আমি ক'ত যাব লগা হৈছে, ৰঙিয়া কেন্দুকুচি বুলি এডোখৰ ঠাইত যাব লগা হৈছে। তাতে যাওঁতে আমি টোল দিব লগা হৈছে। সেই এই কথাখিনি কাৰ কাৰণে এইবিলাক হ'ব পালে? কোনো এখন ডিষ্ট্ৰিক্টত আজিলৈকে এনেকুৱা ধৰণৰ হোৱা নাই। আমাৰ কামৰূপ মেট্ৰ' আছে, আমাৰ চুবুৰীয়া জিলা আপোনাৰ আমাৰ মৰিগাঁও আছে বা নগাঁও আছে, অসমৰ বিভিন্ন জিলা আছে, কিন্তু এই বিভিন্ন জিলাত কিন্তু এইটো পদক্ষেপ লোৱা নাই। কিন্তু আমাৰ একাংশ জনসাধাৰণক আমাক কষ্ট দি পেলাই ৰঙিয়ালৈ স্থানান্তৰ কৰা কিহৰ কাৰণে হ'ল? কোনো ধৰণৰ SOP নাই তেওঁলোকৰ, কোনো ধৰণৰ কথা নাই, মানুহ সোধা নাই বা দল সংগঠনৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া লোৱা নাই তেওঁলোকৰ কিছুমান ন্যস্ত স্বাৰ্থৰ কাৰণে আজি আমাৰ জনসাধাৰণক কিন্তু কষ্ট দিয়া হৈছে। আমি তাৰে কাৰণে আমি চৰকাৰ কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।